চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত বুধবাৰে পুৱা নেঘেৰিটিং চাহ বাগিচা কাৰ্যালয়ৰ সন্মুখত অসম চাহ মজদুৰ সংঘৰ নেঘেৰিটিং চাহ বাগিচাৰ প্ৰাথমিক গোটৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। পুৱা 7 বজাৰ পৰা 8 বজালৈকে বাগিচাৰ শ্ৰমিকসকলৰ দৈনিক কৰ্মসূচীৰ পূৰ্বে নেঘেৰিটিং বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা এঘণ্টীয়া এই প্ৰতিবাদী কাৰ্যসূচীত শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধি কৰক, চাহ শ্ৰমিকসকলক মাটিৰ পট্টা প্ৰদান কৰক, অসম চাহ মজদুৰ সংঘ জিন্দাবাদ, ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ জিন্দাবাদ আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে প্ৰতিবাদৰ অন্তত নেঘেৰিটিং চাহ বাগিচাৰ পৰিচালকৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰি সমস্যা সমাধানৰ দাবী তোলে। বিভিন্ন সময়ত যেনেকৈ 20-2-2024, 10-7-2024, 18-12-2024, শেহতীয়াকৈ 2-4-2024 তাৰিখত আমাৰ দাবী চনত পত্ৰী দিয়া হৈছে চৰকাৰক, কিন্তু চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত অসম চাহ মজদুৰ সংঘৰ নেতৃত্বত আমাৰ অসমৰ লগতে আমাৰ নেঘেৰিটিং বাগিচাতো আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। মূলতঃ আমাৰ হাজিৰা 351 টকা দৈনিক হাজিৰা বৃদ্ধি কৰিব লাগে, চাহ শ্ৰমিকৰ বেতন সংশোধন কৰিব লাগে, ভ্ৰমণ বাৰ্তা বৃদ্ধি কৰিব লাগে আৰু চাহ বাগিচাত উচ্ছেদ কৰা কাৰ্য বন্ধ কৰাৰ লগতে ভূমিৰ পট্টা প্ৰদান কৰিবলৈ আমি চৰকাৰক অনুৰোধ জনাইছোঁ। অন্যথা আমি বিগত সময়ত আমি আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। দেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্তৰ ৰিপৰ্ট, অসম আদিত্য।